ডিগবৈত তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন। ডিগবৈ বাপাপুং নবোদয় সংঘৰ প্ৰেক্ষাগৃহত শনিবাৰে অনুষ্ঠিত হয় তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা। ডিগবৈ আঞ্চলিক সমিতিৰ আতিথ্যত অনুষ্ঠিত সভাত সভাপতি ডক্টৰ প্ৰদীপ শইকীয়াই সভাপতিত্ব কৰে। বিহু হুঁচৰিয়ে আৰম্ভ কৰা সভাৰ আঁত ধৰে সম্পাদক পূৰ্ণ বৰুৱাই। তিনিচুকীয়া জিলা সমিতিৰ চিনু বুঢ়াগোহাঁই, দিলীপ কোঁৱৰ, অমিয়া গন্ঠিয়া, বিনন্দ কোঁৱৰ, মীনাৰাম শইকীয়া, ৰীণা শইকীয়া, মামণি বৰা, বিনীতা মৰাণ, দুৰ্গা কোঁৱৰ, নয়নমণি দত্ত, মীনা চেতিয়া, বিতুপন লাহন, পুষ্পা বৰুৱা আদিৰ লগতে জিলাৰ বিভিন্ন আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদকসকল সভাত উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। সভাত 6টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্টাৰ লাইভ অসম। জিলাৰ আজি 25 আৰু 26 বৰ্ষৰ নতুন সমিতি নৱনিৰ্বাচিত নতুন সমিতিখনৰ লগত নপুৰণি যিখন সমিতি আমি আজি বৈঠকত মিলিত হৈছোঁ। তাৰ লগতে তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ নতুন সমিতিখনৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাও আজি আমি ডিগবৈস্থিত বাপাপুং নবোদয় যুৱ সংঘৰ প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিছিলোঁ। আজি সভাত আমাৰ জিলাখনৰ প্ৰায় আঞ্চলিকৰ পৰা বহুসংখ্যক আমাৰ কাৰ্যনিৰ্বাহক বিষয়ববীয়া আহি আজি কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে। আজি সভাখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰ ভিতৰত আমি বহাগ বিহুৰ প্ৰাকক্ষণত আমি বিচাৰকসকলক লৈ এক সমাৱেশ অনুষ্ঠিত কৰাৰ আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ লগতে আমি জিলাখনত এটা আদৰ্শগত বিহু সন্মিলন অনুষ্ঠিত কৰা আজি এটা পোষকতা কৰি এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যতদূৰ সম্ভৱ এই বৰ্ষত আমি এইটো কৰিব নোৱাৰিলেও অহা বৰ্ষত আমি নিশ্চিতভাৱে এই কাৰ্যসূচীটো আমি হাতত ৰাখিম। তাৰ লগতে 29, 30 আৰু 31 তাৰিখে যিহেতু তামোলপুৰ গোৰেশ্বৰত বিহু সুৰক্ষা সমিতি অসমৰ 7ম দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন যিহেতু তাত অনুষ্ঠিত হ'ব, এই অধিৱেশনলৈ তিনিচুকীয়া জিলাৰ পৰা 20ৰো অধিক সদস্য প্ৰতিনিধি তাতে যোৱাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে আজি যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, এই সিদ্ধান্তসমূহৰ ভিতৰত আন এটা আচলতে খুব চৰ্চিত সিদ্ধান্ত আছিল যে এজন ব্যক্তিয়ে তেখেতে কিবা এটা বিচাৰকসকলক লৈ এখন সমাৱেশৰ কথা চিন্তা কৰি তেখেতে কোনো মানুহক নজনোৱাকৈ আমাৰ বিহু সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকলৰ অনুমতি নোলোৱাকৈ তেখেতলোকক আহ্বায়কৰ দায়িত্বত তেখেতে নাম সন্নিৱিষ্ট কৰিছিল। আৰু আজি আলোচনাত এই কথাবিলাকে আচলতে ঠাই পাইছিল আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে সেই বিচাৰকৰ যিখন তেখেতলোকে অনুষ্ঠান অনুষ্ঠিত কৰিব লৈছে, অনুষ্ঠানত বিহু সুৰক্ষা সমিতি কোনো সদস্যই তাতে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে। আৰু আচলতে এই কথাটোৱে আচলতে এটা খুব গুৰুত্বপূৰ্ণ কথা যে অনুমতিবিহীনভাৱে আমাৰ জিলা সমিতি 3গৰাকী ব্যক্তিক তেখেতে আহ্বায়কৰ তালিকাত সন্নিৱিষ্ট কৰাটো আজি সভাই আমি গৰিহণাযোগ্য কৰ্ম বুলি আমি উত্থাপন কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।